নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ পইণ্ট ৱাইজ পলিটি ইণ্ডিয়ান পলিটিৰ বিভিন্ন ধৰণৰ কথাবিলাক আমি পইণ্ট ৱাইজভাৱে আলোচনা কৰি আছোঁ। প্ৰত্যেকটা এক্সামৰ বাবেই দৰকাৰী, গতিকে আমি যাতে এটা বহল ষ্টাডি নকৰাকৈ পইণ্ট ৱাইজ কথাবিলাক জানিব পাৰোঁ এক্সাম পাৰ্চপেক্টিভৰ বাবে, যাতে আমি কম সময়ৰ ভিতৰত এক্সাম ৰিলেভেণ্ট গোটেইখিনি কথা গম পাব পাৰোঁ। সেইবাবে আমি আৰিহান পাব্লিকেশ্যনৰ জিকে বুকখনৰ পৰা ইণ্ডিয়ান পলিটিৰ যিখিনি আমাক ইনফৰ্মেশ্যন দিয়া আছিলে সেইখিনি আমি আলোচনা কৰি আছোঁ। ইতিমধ্যে আমি 5টা পাৰ্ট কমপ্লিট কৰিছোঁ। গতিকে এই পাৰ্টটোত আমি আলোচনা কৰিম কমিটিজ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি। গতিকে কনষ্টিটুৱেণ্ট এছেম্বলিখনৰ বিভিন্ন ধৰণৰ কমিটিবিলাক কি আছিলে আৰু তাৰ মিনিষ্টাৰবিলাক বা তেওঁলোকৰ চেয়াৰমেনবিলাক বা হেড অফ দ্য কমিটি কোন আছিলে, এইবিলাক কথা আলোচনা কৰিম। আৰু আমি ইতিমধ্যে এই কমিটিবিলাক এক্সামত অহা দেখা পাইছোঁ। আমাক এক্সামত সুধিব যে কমিটিখনৰ হেড কোন আছিলে, আমাক সুধি দিব। গতিকে সেইবাবে আমি জনাটো খুব বেছি দৰকাৰ। ইয়াত দিয়া আছে কনষ্টিটুৱেণ্ট এছেম্বলি এপইণ্টেড নাম্বাৰ অফ কমিটিজ টু ডিল উইথ ডিফাৰেণ্ট টাস্ক অফ কনষ্টিটিউশ্যন মেকিং। গতিকে ভাৰতবৰ্ষৰ সংবিধানখন নিৰ্মাণ কৰাৰ বাবে বিভিন্ন ধৰণৰ বেলেগ কমিটি ইন্ট্ৰডিউচ কৰা হৈছিল আৰু সেই কমিটিবিলাকক বিভিন্ন ধৰণৰ বেলেগ টাস্ক প্ৰদান কৰা হৈছিলে, যাতে ভাৰতবৰ্ষৰ এখন সুচাৰুৰূপে পৰিচালনা কৰিব পৰা সংবিধান আমি নিৰ্মাণ কৰিব পাৰোঁ। গতিকে সেই ক্ৰমতে দিয়া আছে ইউনিয়ন পাৱাৰ কমিটি। গতিকে ইউনিয়ন পাৱাৰ কমিটিৰ চেয়াৰমেন বা হেড অফ দ্য কমিটি কোন আছিলে, পণ্ডিত জৱাহৰলাল নেহৰু। ভেৰি ইম্পৰ্টেণ্ট। ইউনিয়ন কনষ্টিটিউশ্যন কমিটি। গতিকে ইউনিয়ন কনষ্টিটিউশ্যন কমিটিৰ হেড অফ দ্য কমিটি কোন আছিলে, জৱাহৰলাল নেহৰু। প্ৰভিন্সিয়েল কনষ্টিটিউশ্যন কমিটিখনৰ হেড অফ দ্য কমিটি আছিলে চৰ্দাৰ বল্লভভাই পেটেল বা চৰ্দাৰ পেটেল। ড্ৰাফটিং কমিটি খুব বেছি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, ইউনিভাৰ্চেল ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি প্ৰত্যেকটা এক্সামতে এই কুৱেশ্যনটো দেখা পাম বুলি আশা কৰিব পাৰোঁ। আমাক সুধি দিব যে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে, ডক্টৰ ভীমৰাও আম্বেদকাৰ। তাৰপিছত এডভাইজৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড মাইনৰিটিজ এণ্ড ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াজৰ হেড অফ দ্য কমিটি কোন আছিলে, চৰ্দাৰ বল্লভভাই পেটেল। বিশেষকৈ আমাক সুধি দিব ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত আৰু মাইনৰিটিজৰ ওপৰত এডভাইজৰী কমিটিখনৰ চেয়াৰমেন কোন আছিলে, চৰ্দাৰ বল্লভভাই পেটেল। তাৰপাছত আকৌ আমাক দিয়া আছে ৰুলছ অফ প্ৰচিডিউৰ কমিটি কোন, তাৰ হেড অফ দ্য কমিটি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপাছত দিয়া আছে ষ্টেট কমিটি অৰ কমিটি ফৰ নেগচিয়েটিং উইথ ষ্টেটছ, জৱাহৰলাল নেহৰু, হেড অফ দ্য কমিটি। তাৰপাছত দিয়া আছে চিটাৰিং কমিটি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপাছত আমি ড্ৰাফটিং কমিটিখন খুব বেছি ইম্পৰ্টেণ্ট এক্সাম পাৰ্চপেক্টিভৰ বাবে আমি ষ্টাডি কৰিম। ইয়াত দিয়া আছে দ্য কনষ্টিটুৱেণ্ট এছেম্বলি এপইণ্টেড এ ড্ৰাফটিং কমিটি অন 29 আগষ্ট 1947। গতিকে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ। আকৌ ড্ৰাফটিং কমিটিখন এনেক্ট কৰা হৈছিলে বা এপইণ্ট কৰা হৈছিলে 29 আগষ্ট 1947। তাৰপাছত দিয়া আছে ডক্টৰ ভীমৰাও আম্বেদকাৰ হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি ছাবমিটেড ফাৰ্ষ্ট ড্ৰাফট অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া টু দ্য প্ৰেচিডেণ্ট অফ দ্য এছেম্বলি অন 21 ফেব্ৰুৱাৰী 1948 এণ্ড ছেকেণ্ড ড্ৰাফট ইন অক্টোবৰ 1948। গতিকে আমাক প্ৰথম ড্ৰাফট আৰু ছেকেণ্ড ড্ৰাফট কেতিয়া ছাবমিট কৰিছিলে আমাক এক্সামত নুসুধে, কিন্তু আমাক সুধি দিব যে ড্ৰাফটিং কমিটিখনৰ চেয়াৰমেন কোন আছিলে, ডক্টৰ ভীমৰাও আম্বেদকাৰ। ভেৰি ইম্পৰ্টেণ্ট। তাৰপাছত দিয়া আছে এনেক্টমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। On 26 November 1949, Constitution was adopted, containing a preamble and 395 articles, 22 parts and 8 schedules. গতিকে আমি এই ইনফৰ্মেশ্যনখিনি খুব বেছি ইম্পৰ্টেণ্ট। আমাক সুধি দিব যে অৰিজিনেলি, এই শব্দটো আমি কুৱেশ্যনত পাম। অৰিজিনেলি ভাৰতবৰ্ষৰ সংবিধানখনত প্ৰথমতে নিৰ্মাণ হোৱাৰ সময়ত কিমানটা আৰ্টিকল আছিলে, 395টা আৰ্টিকল, কিমানটা পাৰ্ট আছিলে, 22টা পাৰ্ট, আৰু কিমানটা স্কেডিউল আছিলে, স্কেডিউল। বৰ্তমান আমি 25টা পাৰ্ট পাব পাৰোঁ, তাৰপাছত 12টা স্কেডিউল পাব পাৰোঁ। আকৌ আমি 440 প্লাছ আমি আৰ্টিকল পাব পাৰোঁ। তাৰপাছত দিয়া আছে দ্য কনষ্টিটিউশ্যন হেভ আণ্ডাৰগন 100 আমাৰ কনষ্টিটিউশ্যনখনে 100ৰ ওপৰত এমেণ্ডমেণ্টছ। আমি জানো যে কনষ্টিটিউশ্যনখন আমি প্ৰয়োজন সাপেক্ষে এমেণ্ডমেণ্ট কৰি সাল সলনি কৰিব পাৰোঁ কিছুমান। আমি একচেপ্ট বেচিক ফিচাৰ্ছ। ভাৰতবৰ্ষৰ সংবিধানখনৰ আমি বেচিক ফিচাৰ্ছখিনিৰ বাদে আমাৰ সংবিধানখনত আমি সময় সাপেক্ষে প্ৰয়োজন অনুসৰি কিছুমান আমি চেঞ্জ কৰিব পাৰোঁ। গতিকে সেই পাৱাৰটোক আমি এমেণ্ডমেণ্ট বুলি কওঁ, সেই চেঞ্জৰ প্ৰক্ৰিয়াটোক আমি এমেণ্ডমেণ্ট বুলি কওঁ। গতিকে ভাৰতবৰ্ষৰ সংবিধানখন যেতিয়াৰ পৰা নিৰ্মাণ কৰা হৈছে তেতিয়াৰে পৰাই 100টাৰ ওপৰত আমি এমেণ্ডমেণ্ট কৰিছোঁ, আৰু আমি 42nd যোনটো আমি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিছিলোঁ 1976ত। গতিকে আমি মনত ৰাখিব লাগিব যে 42nd এমেণ্ডমেণ্টখন আহিছিলে 1976ত আহিছিলে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টখন, আৰু এই এমেণ্ডমেণ্টখনক আমি মিনি কনষ্টিটিউশ্যন বুলিও কওঁ। গতিকে ইয়াত কোৱা হৈছে দ্য কনষ্টিটিউশ্যন হেভ আণ্ডাৰগন
100 plus amendments in the last 70 plus years. The constitution in its current form contains গটিকে আমি current formত 440 plus article পাব পাৰো 25 টা parts পাব পাৰো আৰু 12 টা schedule পাব পাৰো গটিকে এইকেইটা নোট কৰি লব নেক্সট দিয়া আছে enforcement of the constitution. The constitution came into force on 26 January 1950 গটিকে আমি came into force 26 January 1950 কিন্তু adopt করা হয়েছিল এবাৰ 26 November 1949 was specially গটিকে 26 January 1952 স্পেশালি কিয় চুজ কৰা হল গটিকে আমি জানো যে 26 November 1949 তেই আমাৰ এই কনস্টিটিউশনখন adopt কৰা হৈছিল কিন্তু এবছৰ আমাৰ 26 November 1949 পৰা আমি 26 January লৈকে আমি কিয় ওয়েট কৰিলো November December January লৈকে আমি কিয় ওয়েট কৰিলো 1950 গটিকে ওয়েট কৰাৰ কাৰণটো হল ইয়া দিয়া আছে was specially chosen as the date of commencement of the constitution because of this day in 1930 the Purna Swaraj Day was celebrated as the resolution passed in the Lahore session 1929 of the INC by Indian National Congress গটিকে আমাৰ Indian National Congress 1929 ত লাহোৰত হোৱা সেশনখনত পূৰ্ণ স্বৰাজ ৰেজলিউশন পাস কৰা হৈছিল আৰু সেই ক্ৰমতে 1930 ৰ 26 জানুৱাৰী তাৰিখে ৰাভি নদীৰ পাৰত আমি পূৰ্ণ স্বৰাজ ডে বা ভাৰতবৰ্ষৰ প্ৰথম ইন্ডিপেন্ডেন্স ডে সেলিব্ৰেট কৰিছিলো গটিকে সেই দিনটোৰ মহত্ব ৰখাৰ বাবে আমি 26 নৱেম্বৰৰ বাদে 26 জানুৱাৰী 1950 ত আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন আমি came into force অহা বুলি কও বা ভাৰতবৰ্ষৰ সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা বুলি কও গটিকে sources of the Indian Constitution দিয়া আছে গটিকে আমি নেক্সট পাৰ্টত আলোচনা কৰিম ভাৰতবৰ্ষৰ সংবিধানখন বিভিন্ন ধৰণৰ আমি বেলেগ সোৰ্সৰ পৰা কালেক্ট কৰিছো গটিকে সেই সোৰ্স বিলাক আমি আলোচনা কৰিম গটিকে ভিডিওটো চাবৰ বাবে ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং